গৌৰৱ গগৈ ডাঙৰীয়াই নামত মা কামাখ্যাৰ আশীৰ্বাদ লোৱা বুলি দেখুৱাই গৈছে, কিন্তু তেওঁ আচলতে কালাপাহাৰৰ অনুসৰণ কৰি আগবাঢ়িছে। এটা মন্দিৰ নামঘৰ আমাৰ সত্ৰ এইবিলাক ভাঙিবৰ কাৰণে ধ্বংস কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে এই ধৰণৰ কালাপাহাৰ সদৃশ মানুহবিলাকক আৰু অসমৰ ৰাইজে আদৰি নল'ব। অখিল গগৈ ইয়াত কেনেকৈ আলোচনাত আহিল? আমাৰ ইয়াততো অখিল গগৈৰ কোনো সংগঠনো নাই, মানুহ চিনি নাপায়, এইবিলাক কিয় আলোচনাত আনে? আৰু মোৰ বিশ্বাস আছে যে আমি এইবাৰ BTCৰ যি 15খন আসন আছে, এই 15খন আসনৰ 15খনেই আমি মৰ্চা হিচাপে NDA হিচাপে জিকিব পাৰিম। বিজেপি হিচাপে কিমানটা বিচাৰিব? চাওক, এই কথাবিলাক আমাৰ শীৰ্ষতম পৰ্যায়ত আলোচনা হ'ব। এতিয়ালৈকে সেই কথাবিলাকৰ আলোচনা হোৱা নাই। গতিকে আলোচনা যেতিয়া হ'ব, সুন্দৰ আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে হৈ যাব। 15টা চিটত মুঠতে NDA কেণ্ডিডেট ইলেকশ্যন খেলিব। BTCৰ 15টা সমষ্টিতে NDA প্ৰাৰ্থী থাকিব। NDA বুলি কোৱাৰ লগে লগে NDAটো অহা ইলেকশ্যনত কেনেকে হ'ব সেইটো ইলেকশ্যনৰ সময়ত দেখাব। যজা চলি আছে নেকি? সব যোজা চলি আছে, এই যোজাৰে কাম কৰি আছো। এই যে আহিছো যোজাই চলাই আছো, কিন্তু কথাটো হ'ল যে NDA ইলেকশ্যন খেলিব আৰু NDA 15টাই জিকিব। আমি যোৱা নিৰ্বাচনসমূহত যি পাইছো তাতকৈ বেছি আসন পাম, আৰু সেই ধৰণে আমাৰ প্ৰস্তুতি বা সংগঠন চলি আছে। এতিয়া অসমৰ, মই যোৱাকালিও এই কথাটো কৈ আছো যে অসমত গৌৰৱ গগৈ ডাঙৰীয়াই নামত মা কামাখ্যাৰ আশীৰ্বাদ লোৱা বুলি দেখুৱাই গৈছে, কিন্তু তেওঁ আচলতে কালাপাহাৰৰ অনুসৰণ কৰি আগবাঢ়িছে। এটা মন্দিৰ নামঘৰ আমাৰ সত্ৰ এইবিলাক ভাঙিবৰ কাৰণে ধ্বংস কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে এই ধৰণৰ কালাপাহাৰ সদৃশ মানুহবিলাকক আৰু অসমৰ ৰাইজে আদৰি নল'ব। গতিকে তেওঁলোকক উৎখাত কৰাটোৱে আমাৰ কাম। আৰু ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ আদৰ্শত বিশ্বাসী লোকসকলে এই ধৰণৰ আমাৰ আদৰ্শক বা মিয়াৰ হাতত অসমখন গতাই দিব বিচৰা যিটো ব্যৱস্থা, তাৰ প্ৰতিহত কৰিবৰ কাৰণে কাম কৰি আছে। অখিল গগৈ ইয়াত কেনেকৈ আলোচনাত আহিল? আমাৰ ইয়াততো অখিল গগৈৰ কোনো সংগঠনো নাই, মানুহ চিনি নাপায়, এইবিলাক কিয় আলোচনাত আনে? শিৱসাগৰৰ মানুহে চিন্তা কৰিব, আমি কিয় চিন্তা কৰোঁ? আমাৰ ইয়াততো অখিল গগৈৰ কোনো একো নাই নহয়। ইয়াত কোন আছে? ইয়াত আমি আছো, হাগ্ৰামা মহিলাৰী আছে, প্ৰমোদ বড়ো আছে, বা কৰবাত দুই এটা জেগাত আমাৰ মিত্ৰদল AGPও আছে, ওচৰত ক'ৰবাত CPMও আছে, কিন্তু অখিল গগৈতো ইয়াত নাই। ইয়াত কিয় আলোচনা কৰিব লাগে?